BPF আৰু UPLক বড়ো জাতিৰ প্ৰতিনিধি হিচাপে অভিহিত কৰি আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বড়োলেণ্ডৰ কিছুমান সংগঠনে যে ডেডলাইন দিছে যদি UPPL আৰু BPF লগ হয় তেতিয়াহ'লে 12 আগষ্টৰ পূৰ্বে হ'ব লাগে স্যাৰ কি কয় 12 আগষ্ট নে 15 আগষ্ট 12 বুলি মই জানাত 15 আগষ্ট দুইটা দলে লগ হ'লে খুব ভাল হ'ব আৰু সেইটো আমি আদৰণি জনাওঁ BPF UPPL অঞ্জলি দৈমাৰী তিনিওটা একত্ৰিত হ'লে মই ভাবোঁ যে আমাৰ BTRৰ বাবে ই এটা পজিটিভ হ'ব ইতিবাচক পদক্ষেপ হ'ব স্যাৰ উজনি অসমত 15 আগষ্টৰ পূৰ্বে যিসকল মিয়া আছে সেই মিয়াসকলক ত্যাগ কৰিবলৈ দল সংগঠনে আহ্বান জনাইছে কি ক'ব মই যোৱা দুদিনমান আগতেও কৈছোঁ আহ্বান আমি সকলোৱে জনাম অনুৰোধো কৰিম আন্দোলনো কৰিম খালি আইন কোনেও হাতত তুলি ল'ব নালাগে কামটো চৰকাৰ স্যাৰ এইপিনে আৰু গৌৰৱ গগৈ কৈছে যে মিয়াসকল বোলে ন অসমীয়া তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জেগা নাই অসমীয়াৰ কাৰণে আমাৰ জেগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জেগা আছে মাটি বাৰী নাই জেগা নাই ঘৰ নাই অসমীয়াখিনিকে জেগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈ ৰাহুল গান্ধী ঘৰত ৰাখিব কৈছে যে মুখ্যমন্ত্ৰীৰো তাত প্ৰথমতে কাম নহয় বা প্ৰধানমন্ত্ৰী নহয় আচলতে দুখ প্ৰকাশ কৰিছে ইয়াত VCDCটো এটা আনইলেক্টেড বডি গতিকে আমি VCDCৰ ব্যৱস্থাটোৰ সংস্কাৰ বিচাৰোঁ যাতে ৰাইজৰ প্ৰতি দায়বদ্ধ হয় ইলেকশ্যন হ'ব লাগে ইলেকশ্যনত মানুহে নহ'লে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি বনাই থৈ দিয়ে কোনো কাৰো কথা নামানে গতিকে ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব লাগে বিজেপি আহিলে ডেফিনেটলি ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব ইম্প্ৰুভ হ'ব ভাল হ'ব আপুনি কৈছে যে বিজেপিৰ মানুহো তাত আছে সেই কথা আমিও 2-4টা জেগাততো আমিও আছোঁ গতিকে আমি থাকিলে যে ভাল আমি নাথাকিলে বেয়া তেনেকুৱাটো হ'ব নোৱাৰে গতিকে মই সঁচা কথাটো ক'ব লাগিব স্যাৰ যিটো বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বাংলাদেশী যিখিনি হিন্দু বৌদ্ধ বা খ্ৰীষ্টান তেখেতসকলৰ বিৰুদ্ধে থকা গছৰসমূহ প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছে এই ক্ষেত্ৰত মইতো এটাই কথা ক'ম যে সকলো আইনমতে চলে ন্যায়াধিকৰণ চৰকাৰ সকলো আইনৰ মতে চলে অসম চৰকাৰে কোনো নিৰ্দেশ দিয়া নাই অসম চৰকাৰে কাকো একো কোৱা নাই কিন্তু CA আইন অনুসৰি 2014 চনৰ আগত যদি তেনেকুৱা মানুহ আহিছে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব কিন্তু ইতিমধ্যে AJYCPয়ে কালি আন্দোলন কৰাটো কাক কেনেকৈ বাধা দিম মোক যদি সুধিলে আগত ফোনত তেতিয়া মই কথাখিনি ক'ব পাৰোঁ কিন্তু ফোনত নুসুধাকৈ যদি আন্দোলন কৰোঁ বুলি ভাবে মইনো কাক বাধা দিব কি হৈছে মই খবৰ লৈ ল'ম মই SP লগত তেনেকুৱা কথা নাই মই SP লগত পাতিছোঁ আমি বিভিন্ন স্থানত আগতে ধেমাজিটো বিচাৰিছিল জোনাইটো বিচাৰিছিলে শদিয়াত বিচাৰিছিলে মাৰ্ঘেৰিটাত বিচাৰিলে আমি আলোচনা কৰি কৰি চব ঠিক কৰিম BTRতো সমিল আলোচনাৰ মাজেৰে মই এইবোৰ ঠিক কৰিম ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে এক প্ৰকাৰ অনুৰোধ কৰিছে আহ্বান জনাইছে যে BTC বা BTRতো মানে সন্দেহযুক্ত লোক আছে উচ্ছেদ হ'ব নেকি বা কেতিয়ালৈ কি এতিয়া BTRত ইলেকশ্যনৰ পৰিৱেশ উচ্ছেদটো মই পলিটিকেল কৰিব নোখোজোঁ দুটা বেলেগ বস্তু গতিকে আমাৰ হাতত বহুত কাম আছে BTR ইলেকশ্যনৰ পিছত BTRৰ কথা পাতিম এতিয়া আমাৰ হাতত বহুত আজিও উচ্ছেদ 2 দিনতে আকৌ বিশ্বনাথত উচ্ছেদ চলিব বহুত লম্বা লিষ্ট আছে এটা এটাকৈ হৈ আছে ইফালে UPPL আৰু BTRৰ লগত শত্ৰুতা নাই বুলি কৈছে কিন্তু আনফালে BTR চৰকাৰক কিন্তু আপুনি প্ৰতিটো মুহূৰ্তত সমালোচনা একদম সমালোচনা কৰে এটা শব্দ কম মই এটা শব্দও কাৰো এগেইনষ্টত চাকৰি দিয়াৰ ক্ষেত্ৰত কৈছোঁ এইটো পৰিৱেশ এইটো চৰকাৰে বনোৱা পৰিৱেশ নহয় এইটো 30 বছৰৰ পৰিৱেশ অলপ ইম্প্ৰুভ হৈছে কিন্তু অসমতো একেটাই সমস্যা আছে এইবাৰহে ঠিক হ'লগৈ সেইবুলি মইতো গালি দিয়া নাই কাকো যে হিতেশ শইকীয়াৰ দিনত বেয়া আছিল তৰুণ গগৈৰ দিনত বেয়া আছিলে আমি কাকো সমালোচনাৰ কাৰণে খালি ৰাইজক কৈছোঁ যে এটা পৰিৱৰ্তন লাগে পৰিৱৰ্তন হ'ব লাগে যাতে সকলো দুখীয়া মানুহে অধিকাৰ পাব পাৰে নুবুজায় হয়তো একেখিনি কথা প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰেও ক'ব ইলেকশ্যনত
যে এইবাৰ আমি নিৰপেক্ষভাৱে দুখীয়া মানুহক চাকৰি দিম। মোৰ কথাখিনি হয়তো তেওঁলোকেও ক'ব, এইটো কাকো সমালোচনা নুবুজায়। ছাৰ একেবাৰে হিন্দু মুছলমানৰ ৰাজনীতি এটা শব্দ মই ইয়াত মুছলমান নামটো লৈছোঁ নেকি মোৰ ভাষণত? গোটেইকেইটা ভাষণ শুনক। মইতো ওলটাই দেশী জলহা ভাল কৰিহে ক'লোঁ যে তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে বুলি। দেশীৰ কথা ক'লোঁ, জলহাৰ কথা ক'লোঁ, গৰিয়াৰ কথা ক'লোঁ। মইতো এইমাত্ৰ ক'লোঁ গৰিয়াসকলকো উচ্ছেদ কৰা হৈছে, গৰিয়াসকল উচ্ছেদ হোৱা নাই। মোকতো কোনেও জনোৱা নাই, জনালে হৈ যাব, কিন্তু মোকতো কোনেও কোৱা নাই। ছাৰ কালি মেৰাপানী নেঘেৰি বিলত যিখিনি মাটি উচ্ছেদ কৰা হ'ল তাত নগাৰ কিয় নগা সোমাব? নগা তেওঁলোকৰ মাটি বুলি কৈছে ক'লে নহয়। নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লে। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। ভিলেজ চেয়াৰমেনজনে কৈছে তেওঁলোকৰ মাটি। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাৰোবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। সদায় পানীৰ লগত কিয় খেলিব লাগে? কেতিয়াবাতো জুইৰ লগতো খেলিব লাগে। অসমৰ মানুহেতো বানপানীত পানীৰ লগত খেলিয়ে থাকে, কেতিয়াবা জুইৰ লগতো খেলি দিলে অসুবিধা কি আছে? কেণ্ডিডেট কেতিয়ালৈ ঘোষণা কৰা হয়? 20 আগষ্টৰ পিছত। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে, ভাৰতীয় জনতা পাৰ্টীয়ে এটা নীতিত চলে যে প্ৰাৰ্থী তেওঁকেই দিয়া হ'ব যিগৰাকীৰ আটাইতকৈ জিকাৰ সম্ভাৱনা থাকিব। যিয়ে জিকিব পাৰিব ভালকৈ তেওঁকে প্ৰাৰ্থিত্ব দিয়া হ'ব, কাৰো মুখ চোৱা নহ'ব। যি জিকাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব, যাৰ জনতাৰ লগত অধিক সম্পৰ্ক আছে, তেনেকুৱা প্ৰাৰ্থীকে আমি বাগানপাৰা আৰু বিটিয়াৰত প্ৰাৰ্থী প্ৰদান কৰিম। সেইকাৰণে আমি সদায় কওঁ যে কি কওঁ যে প্ৰত্যাশী অনেক, প্ৰত্যাশী মানে এছপাইৰেণ্ট কেণ্ডিডেট, প্ৰত্যাশী অনেক, প্ৰত্যাশা এক। প্ৰত্যাশা আশাটো এটাই আমাৰ। কি আশা? পদুম ফুলিব লাগে, বিজেপিৰ প্ৰাৰ্থী জিকিব লাগে। যোন প্ৰাৰ্থী হ'ব তেওঁকে আপোনালোকে প্ৰতিটো বুথত জিকোৱাৰ সংকল্প লৈ আজি সকলোৱে ঘৰা ঘৰি যাওক। বিটিয়াৰত বড়ো জনগোষ্ঠীৰ সকলৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম, এই সংগ্ৰামৰ যি পৰিণতি আমি দেখিছোঁ, ভাল এটা পৰিৱেশ আহিছে। বড়ো ভাই ভনীসকলৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোকসকলে সমস্বৰে বিটিয়াৰৰ শান্তি, বিটিয়াৰৰ প্ৰগতিৰ কাৰণে আমি একেলগে সংকল্প লৈ অনাগত দিনৰ নিৰ্বাচনৰ বাবে সাজু হওঁ। এইখিনি কথাৰে সকলোকে আকৌ এবাৰ দলীয় অভিনন্দন জ্ঞাপন কৰি, দলীয় শুভেচ্ছা জ্ঞাপন কৰি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ। অসমৰ প্ৰথমগৰাকী হয়তো আমাৰ মুখ্যমন্ত্ৰী আমাৰ সন্মুখত আছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই আছে। প্ৰথমগৰাকী এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যে আমাৰ সন্মুখত বহি আছে। মই বিটিয়াৰতো নিৰ্বাচনটো হৈ যাওক, তাৰপিছত বিটিয়াৰতো যিবিলাক সন্দেহযুক্ত বমুৱা মানুহ আহি আমাৰ মাটি দখল কৰিছে, বিটিয়াৰত কিছু আমাৰ মানুহ আছে, সেইখিনি কথা মই কোৱা নাই। খিলঞ্জীয়া মানুহৰ কথা মই কোৱা নাই। বিটিয়াৰত থকা 26টা এই বাকীকেইটা জনগোষ্ঠীৰ কথা মই কোৱা নাই। কিন্তু যিসকলে আমাক আগ্ৰাসন কৰিবলৈ আহিছে, যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে, সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ।